নমস্কাৰ মই মজিদ বন্ধুসকল কলকাতা চামাহক আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিজেপিয়ে পালে নতুন ৰাষ্ট্ৰীয় অধ্যক্ষ। প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে নীতিন নবীনে আৰু পৃথিৱীৰ আটাইতকৈ ধনী ৰাজনৈতিক দলটোৰ সভাপতি হিচাপে নীতিন নবীনে নলয় কোনো দৰমহা। অবৈতনিক হিচাপে কাৰ্যনিৰ্বাহ কৰিব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। উল্লেখযোগ্য যে বিজেপিৰ বেংক একাউণ্টত বৰ্তমান আছে 10,000 কোটি টকা আৰু দেশৰ 772খন জিলাত আছে কাৰ্যালয় আৰু সম্পত্তি। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ আহি গ'ল নতুন নিয়ম। এতিয়াৰ পৰা নতুন নিয়মত অৰুণোদয় আঁচনিৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ধন। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক KYC। ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয়ৰ ধন জমা নহয় বেংকত। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টত নোসোমায় বা একাউণ্টলৈকে নাযায়। ইয়াৰ কাৰণ একাউণ্টত KYC আপডেট হৈ নাথাকে। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয়। দ্বিতীয়তে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক, অৰ্থাৎ এই মোবাইল নম্বৰটো আপুনি ৰিচাৰ্জ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় বা চিমটো পৰিৱৰ্তন কৰে তেন্তে চৰকাৰক আপুনি সেই কথা জনাব লাগিব। আৰু এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। আৰু যদি কোনো মাহত টকা জমা নহয় তেন্তে ব্লকৰ অফিচত গৈ আপোনালোকে সেই বিষয়াজনক অভিযোগ কৰিব পাৰিব। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ। অতি শীঘ্ৰে এই ফোন নম্বৰ মুকলি কৰিব আৰু এই ফোন নম্বৰত ফোন কৰিও দিব পাৰিব অভিযোগ। আৰু ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয়ৰ হিতাধিকাৰীক দিব ডাঙৰ উপহাৰ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000কৈ টকা দিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আল আমিন হকৰ বাহনৰ পৰা ড্ৰাগছ জব্দ। বাগবৰৰ পৰা হাউলি অভিমুখে গৈ থকা সময়ত হাউলি আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু গাঞ্জা। আৰক্ষীয়ে জব্দ কৰে 12.50 গ্ৰাম ড্ৰাগছ আৰু 195.52 গ্ৰাম গাঞ্জা। উল্লেখযোগ্য যে পূৰ্বে বশিষ্ঠ থানাই গৰু চুৰিৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল এইগৰাকী আল আমিন হকক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আৰম্ভ হ'ব তদন্ত। হিমন্ত বিশ্ব শৰ্মা অসমৰ বাবে দুৰ্ভাগ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেশ বাঘেলৰ। মুখ্যমন্ত্ৰীক অভদ্ৰ আৰু দুষ্ট আখ্যা ভূপেশ বাঘেলৰ। কেলেংকাৰী আৰু দুৰ্নীতিৰে লুটুৰি পুটুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভ্ৰষ্টাচাৰৰ সকলো ৰেকৰ্ড ভংগ কৰি বিজেপিৰ ৱাশ্বিং মেচিনত নিজক শুদ্ধ কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ কেলেংকাৰীৰ কথা দেশৰ প্ৰতিটো প্ৰান্তত আজিৰ তাৰিখত আলোচনা হয়। চিণ্ডিকেট, মাটিৰ হৰলুকি, পত্নীৰ নামত অগাধ সম্পত্তি, এই সকলোবোৰ বিষয় আজিৰ তাৰিখত চৰ্চাৰ বিষয়। ইফালে বিৰোধীৰ মিত্ৰতা নিশ্চিত হ'ব বুলি সংবাদমেলত ঘোষণা কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কয় যে এইবাৰ মিত্ৰতা হ'ব আৰু হ'বই। শাসক পক্ষৰ মিত্ৰতাতহে ফাট মেলা বুলি দাবী গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত এখন যুদ্ধ আৰম্ভ হৈছে। সৰ্বানন্দ সোণোৱাল এতিয়া নোখোৱা হৈছে।
এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, কোকৰাঝাৰৰ ভয়ংকৰ ঘটনাক লৈ BTC চিফ হাগ্ৰামা মহিলাৰীৰ বৃহৎ প্ৰতিক্ৰিয়া। হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত কয় যে আদিবাসীসকল এই অঞ্চলৰে লোক আৰু বড়োসকল এই অঞ্চলৰে লোক, সকলোৱে শান্তি বজাই ৰাখক, ইয়াত কোনো বাহিৰৰ মানুহ নাই। এই মন্তব্য BTC চিফ হাগ্ৰামা মহিলাৰীৰ। কোকৰাঝাৰৰ ঘটনাক লৈ BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ বৃহৎ প্ৰতিক্ৰিয়া। এই সন্দৰ্ভত হাগ্ৰামাই মন্তব্য কৰি কয় যে কোনো তৃতীয় পক্ষই এই ঘটনাত ৰাজনীতিৰ সুযোগ ল'ব বিচাৰিছে। ইয়াত ভুল বুজাবুজি হৈছে, এয়া অত্যন্ত দুৰ্ভাগ্যজনক। এই ঘটনাক আমি সহ্য নকৰোঁ। আদিবাসীসকল এই অঞ্চলৰে লোক আৰু বড়োসকল এই অঞ্চলৰে লোক, সকলোৱে শান্তি বজাই ৰাখক, ইয়াত কোনো বাহিৰৰ মানুহ নাই। আমি ইয়াতে থাকিব লাগিব, ইয়াতে কাম কৰি খাব লাগিব, গোটেই জীৱন আমি ইয়াতে থাকিব লাগিব, গতিকে সকলোৱে শান্তি বজাই ৰাখক। এই মন্তব্য BTC চিফ হাগ্ৰামা মহিলাৰীৰ। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি পালে AIUDFৰ। অগপৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ লগতে 5 শতাধিক লোকৰ AIUDFত যোগদান। 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত AIUDFত যোগদানৰ জোৱাৰ। আব্দুল আজিজৰ AIUDFত যোগদানৰ পিছতে পুনৰ শতাধিক লোকৰ যোগদান বদৰুদ্দিন আজমলৰ AIUDFত। দেওবাৰে 5 শতাধিক সমৰ্থকক লগত লৈ অগপৰ প্ৰাক্তন বিধায়কে যোগদান কৰিছিল AIUDFত। আৰু AIUDFত যোগদানৰ পিছতেই চামগুৰি সমষ্টিত ৰাজনৈতিক পট পৰিৱৰ্তন। আব্দুল আজিজৰ বাসগৃহত উপস্থিত হৈ AIUDFত যোগদান কৰে শ শ লোকে। গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নিজাম উদ্দিনৰ সৈতে 2 শতাধিক লোকৰ AIUDFত যোগদান। উল্লেখযোগ্য যে দেওবাৰে আনুষ্ঠানিকভাৱে AIUDFত যোগদান কৰিছিল অগপৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে। আৰু আব্দুল আজিজৰ যোগদানৰ পিছতেই অধিক শক্তি বৃদ্ধি পালে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ। এই বৃহৎ যোগদান সভাত উপস্থিত থাকে ধিঙৰ বিধায়ক আমিনুল ইছলাম। আৰু আমিনুল ইছলামৰ উপস্থিতিত এই বৃহৎ সংখ্যক লোকে যোগদান কৰে AIUDFত। প্ৰায় 5 শতাধিক সমৰ্থকে আব্দুল আজিজৰ লগত যোগদান কৰে AIUDF দলত। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা কোকৰাঝাৰৰ ভয়ংকৰ ঘটনাক লৈ ডাঙৰ আপডেট। কোকৰাঝাৰৰ পাছত এইবাৰ চিৰাং জিলাতো কৰ্তন কৰা হ'ল ইণ্টাৰনেট সেৱা। অগ্নিগৰ্ভ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ পদক্ষেপ ৰাজ্যৰ গৃহ বিভাগৰ। কোকৰাঝাৰৰ পাছত BTRৰ চিৰাং জিলাতো এইবাৰ কৰ্তন কৰা হ'ল ইণ্টাৰনেট সেৱা। কোকৰাঝাৰৰ হিংসাত্মক পৰিস্থিতিৰ পাছতে অসম চৰকাৰৰ গৃহ বিভাগে গ্ৰহণ কৰিলে এই ডাঙৰ সিদ্ধান্ত। অৱশ্যে ইণ্টাৰনেট সেৱা কৰ্তন হ'লেও অব্যাহত থাকিব ভইচ কল আৰু ব্ৰডবেণ্ড সেৱা। উল্লেখযোগ্য যে 2জন যুৱকক হত্যাৰ পাছতে জ্বলিছে কোকৰাঝাৰ। পুৱাৰে পৰা কোকৰাঝাৰৰ কাৰিগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নিৰ্মাণকাৰী সংস্থাৰ শিবিৰ লণ্ডভণ্ড কৰে একাংশ উত্তেজিত লোকে জ্বলাই দিলে বিৰছা কামাণ্ডৰ পৰিত্যক্ত অস্থায়ী শিবিৰ। কেৱল সেয়াই নহয়, উত্তেজিত একাংশই জ্বলাই দিলে নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱন। কোকৰাঝাৰত কাৰিগাঁৱৰ আওদাং বজাৰৰ মাচিং ৰোড ঘটনাৰ পাছতে কাৰিগাঁৱত 27 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল স্থানীয় ৰাইজ আৰু একাংশ দল সংগঠনে। প্ৰতিবাদৰ ফলত ব্যাহত হৈ পৰে যান বাহনৰ চলাচল। জানিব পৰা অনুসৰি কেইবাখনো বাহনত অগ্নিসংযোগ কৰে ক্ষুব্ধ লোকে। আৰু এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ মাচিং ৰোড অঞ্চলত সোমবাৰে সন্ধিয়া সংঘটিত হৈছিল এক ভয়াৱহ ঘটনা। সোমবাৰে ঠিকাদাৰ মৰাণ বসুমতাৰীৰ জোৱায়েক চিকনা জৌহাওলা বিস্মিত ওৰফে ৰাজা বিস্মিত, ৰলাৰ চালক প্ৰভাত ব্ৰহ্মসহ মুঠ 5জন লোক মাচিং ৰোড অঞ্চলত বেলচা আনিবলৈ বুলি গৈছিল। কিন্তু উভতি অহাৰ সময়ত স্থানীয় একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা বুলি অভিযোগ তুলি তেওঁলোকে যোৱা স্কৰ্পিঅ' বাহনখনত আক্ৰমণ কৰি জ্বলাই ভস্মীভূত কৰে। আৰু ভয়ংকৰ গণপ্ৰহাৰৰ ঘটনাত থিতাতে কৰুণ মৃত্যুক আঁকোৱালি লয়
ৰাজা বিস্মিত নামৰ যুৱকজনে। আনফালে মঙলবাৰে পুৱা কোকৰাঝাৰ মেডিকেল কলেজ হাস্পাতালত কৰুণ মৃত্যুক আঁকোৱালি লয় সুনীল মুৰ্মু নামৰ আন এজন যুৱকে। আৰু এতিয়ালৈকে এই গণপ্ৰহাৰৰ ঘটনাত জড়িত 29জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ পাছতে উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।